যোৱা 20 তাৰিখে লক্ষীপুৰত উচ্ছেদ অভিযানৰ জিলা প্ৰশাসনে উচ্ছেদ চলাই থকা অৱস্থাত আমাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ নাথে বাতৰি পৰিৱেশন কৰি থকা অৱস্থাত তেওঁক বন বিষয়া, ৰাজহ বিষয়া আৰু আৰক্ষী বিষয়াই যি নিৰ্মমভাৱে অত্যাচাৰ চলালে, আক্ৰমণ চলালে, সেইটোৰ আমি এলানিভাৱে কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। যোৱা বিগত 23 তাৰিখে আমাৰ গোৱালপাৰা জিলা সাংবাদিক সন্থাত এটা প্ৰতিবাদ সভা হৈছিল আৰু সেই প্ৰতিবাদ সভাত আমি 4টা দাবী সন্মিলিত এখন স্মাৰকপত্ৰ আমি জিলা আয়ুক্তলৈকে প্ৰেৰণ কৰিছিলোঁ। আৰু আজিৰ তাৰিখত আমাৰ এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী আছিল আৰু এই ধৰ্ণা কাৰ্যসূচীত আমি পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰাৰ কথা সিদ্ধান্ত লোৱা হৈছিল। আৰু আজি এই 2 ঘণ্টা আমি ইতিমধ্যে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী পালন কৰিলোঁ। এই ধৰ্ণাত গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ সংবাদকৰ্মীসকলৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলে আজি অংশগ্ৰহণ কৰিছে। এই চগতে মই সেই সমূহ সংগঠনৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জনাইছোঁ। আৰু আজি প্ৰতিবাদী এই ধৰ্ণা কাৰ্যসূচীত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আছোঁ। তাৰে প্ৰথম কথাটো হৈছে যে এই আন্দোলনটো পৰিচালনা কৰাৰ কাৰণে যিহেতু বিভিন্ন দল সংগঠন ইয়াত জড়িত আছে, সাংবাদিকৰ দল, সেইকাৰণে এটা 10জনীয়া এটা আহ্বায়ক সমিতি গঠন কৰা হৈছে। 2 নম্বৰ কথাটো হৈছে যে এই সমগ্ৰ ঘটনা দিলীপ নাথৰ ন্যায় বিচাৰি আৰু সাংবাদিকসকলৰ সুৰক্ষা বিচাৰি আমি এখন স্মাৰকপত্ৰ যুগুত কৰাৰ ব্যৱস্থা সিদ্ধান্ত লৈছোঁ। আৰু এই স্মাৰকপত্ৰখন মাননীয় ৰাষ্ট্ৰপতি, মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় ৰাজ্যপালগৰাকীলৈ প্ৰেৰণ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 2 নম্বৰ কথাটো হৈছে যে এই ঘটনাটোক কেন্দ্ৰ কৰি বা এই ঘটনাটো জাগৰণ সৃষ্টি কৰাৰ স্বাৰ্থত আৰু সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে গোৱালপাৰা জিলাত থকা বিভিন্ন প্ৰেছ ক্লাব আৰু সংস্থাসমূহে নিজা নিজা এলেকাত, নিজা নিজা অঞ্চলত জনজাগৰণ সৃষ্টি কৰাৰ লগতে এখন প্ৰতিবাদ সভা বা নাগৰিক সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত আহ্বান কৰা হয়। 3 নম্বৰ কথাটো হৈছে যে অহা 4 ফেব্ৰুৱাৰীত আমি কেন্দ্ৰীয়ভাৱে এখন নাগৰিক সভা গোৱালপাৰা জিলাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই নাগৰিক সভাত বিভিন্ন দল সংগঠন আৰু সাংবাদিকৰ দল সংগঠনসমূহৰ আমি উপস্থিতি কামনা কৰিছোঁ। আৰু পৰৱৰ্তী সময়ছোৱাৰ যি আন্দোলন হ'ব সেই আন্দোলনবিলাকৰ কাৰ্যসূচী আমি তাতে এলানিভাৱে ঘোষণা কৰা হ'ব। 4 নম্বৰ কথাটো হৈছে যে যেহেতু জিলা প্ৰশাসনে এটা, আমি ইতিমধ্যে জানিব পাৰিলোঁ যে জিলা প্ৰশাসনে এটা এডিচিৰ জৰিয়তে, এজনীয়া এডিচিৰ জৰিয়তে এটা তদন্ত নিৰ্দেশ দিছে। গতিকে তেওঁলোকে তদন্ত কৰিব। আমি আমাৰ ফালৰ পৰা সাংবাদিক সংস্থাসমূহৰ পৰা এটা প্ৰতিনিধি দল আমি নিৰ্বাচিত কৰি দিছোঁ। তেওঁলোকেও সেই ক্ষেত্ৰত যাব, ঘটনাস্থলীত যাব আৰু ঘটনাস্থলীত আচলতে একচুৱেল ঘটনাটো কি হৈছে তাৰ স্থানীয় ৰাইজসকলৰ পৰা শুনানি গ্ৰহণ কৰি বা হেয়াৰিং কৰি তেওঁলোকৰ কথাবিলাক লিপিবদ্ধ কৰি আমিও এখন প্ৰতিবেদন প্ৰস্তুত কৰিম সেই ইনকুৱাৰী হিচাপে। আৰু বাকী আমি এই ক্ষেত্ৰত সকলো সাংবাদিক আকৌ সকলো শুভাকাংক্ষী দল সংগঠনৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আচলতে আমিও উদ্বিগ্ন প্ৰকাশ কৰিছোঁ যে সঁচাকৈ আমাৰ দেশখনত সাংবাদিকৰ ওপৰত যিটো আক্ৰমণ, ক'ৰবাত হত্যা, এইটো আমি উদ্বিগ্নতাৰে লক্ষ্য কৰিছোঁ। গতিকে সিদিনা যোৱা 20 তাৰিখত লক্ষীপুৰত সেই উচ্ছেদস্থলীত সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে আমাৰ লক্ষীপুৰৰে সাংবাদিক দিলীপ কুমাৰ নাথ, তেওঁক প্ৰশাসন যন্ত্ৰই তেওঁক নিৰ্যাতন, শাৰীৰিক মানসিকভাৱে নিৰ্যাতন কৰাৰ কথা শুনিছোঁ। এই কথা আমি যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ। আৰু যিহেতু সাংবাদিকসকলে আমাৰ দেশখনৰ, আমাৰ সমাজৰ তেওঁলোকে বাৰ্তা আমাৰ জনসাধাৰণৰ আগত দাঙি ধৰে, গতিকে সেই সাংবাদিকসকলৰে যদি মুখ বন্ধ কৰা হয় তেতিয়াহ'লে আমি সৰ্বসাধাৰণ ৰাইজে বাতৰিবিলাক ক'ৰ পৰা পাম? গতিকে এই ক্ষেত্ৰত দিলীপ নাথক যিসকলে আক্ৰমণ কৰিছে, এই দিলীপ নাথৰ আক্ৰমণক আমি গৰিহণা দিছোঁ আৰু দিলীপ নাথে যাতে ন্যায় পায় সেই ন্যায়টো বিচাৰিছোঁ। আৰু যিসকল দোষী ব্যক্তিক তেওঁলোকক কিন্তু আমি তেওঁলোকৰো ব্যৱস্থা এটা বা শাস্তি প্ৰদান কৰিব লাগে। গতিকে আমি আকৌ বিচাৰিছোঁ যে আমাৰ ভাৰতবৰ্ষত, আমাৰ দেশখনত, আমাৰ অঞ্চলটোত সাংবাদিকতাৰ যি অধিকাৰ, সেই অধিকাৰ, সাংবাদিকসকলৰ যি সুৰক্ষা, এই সুৰক্ষাটো নিশ্চিত কৰিব লাগে। আৰু এই ক্ষেত্ৰত সকলো সাংবাদিক একলগ হৈ জনসাধাৰণে তেওঁলোকক সহযোগিতা কৰি আমি সঠিকভাৱে গণতন্ত্ৰ ৰক্ষা কৰাৰ কাৰণে, সংবিধানক ৰক্ষা কৰাৰ কাৰণে আমি আগবাঢ়ি আহিব লাগিব। এইখিনিয়ে মোৰ